শ্ৰদ্ধাৰ নখঙীয়াবাসী আৰু টেঙাখাটবাসী ৰাইজত সমবেত হোৱা শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, আই মাতৃসকল, ইয়াত উপস্থিত হোৱা ইছলাম ধৰ্মাৱলম্বী ব্যক্তিসকল আৰু জুবিন প্ৰেমী ৰাইজ, আজি জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এটা মাহ পাৰ হৈ গৈছে। গতিকে সৰ্বপ্ৰথমে মই জুবিন গাৰ্গৰ এই পুণ্যাত্মাক মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ সদগতি মই আন্তৰিকতাৰে কামনা কৰিছোঁ। আচলতে মই নখঙীয়াবাসী ৰাইজ, শৰৎ কোঁৱৰ ডাঙৰীয়াকে প্ৰমুখ কৰি সমূহ নখঙীয়াবাসী ৰাইজক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি সৰ্বধৰ্মীয় যি প্ৰাৰ্থনা অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে তাৰ বাবে মই প্ৰথমতে আছিলোঁ যদিও একেবাৰে এইকেইদিন সময় দিব পৰা নাই, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। সি যি কি নহওক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এটাই আহ্বান জনাম সমগ্ৰ টেঙাখাটবাসী ৰাইজলৈ যে জুবিন গাৰ্গ নিশ্চয়কৈ এজন সাধাৰণ ব্যক্তি নাছিল। এজন সাধাৰণ ব্যক্তিৰ মৃত্যুত এনেকৈ লাখ লাখ মানুহৰ সমাগম নিশ্চয় হ'ব নোৱাৰে। আজি এটা মাহে গোটেই অসমীয়া জাতিয়ে কান্দি আছে, গতিকে নিশ্চয়কৈ সাধাৰণ ব্যক্তি নিশ্চয় তেখেত নাছিল। মই এটা কথা সেইদিনাও কৈছোঁ যে মৃত্যুৱে গম পাইছিল যে জুবিন গাৰ্গক হয়তো অসমত তেওঁক মাৰি নিব নোৱাৰিব, গতিকে তেওঁক ছিংগাপুৰলৈ লৈ গৈ তেওঁৰ মৃত্যু হ'ল। অসমত তেওঁৰ মৃত্যু শেষ উশাহলৈকে অসমীয়া মানুহে তেখেতক নিজৰ উশাহ দি জীয়াই ৰাখিলেহেঁতেন। গতিকে জুবিন গাৰ্গৰ এটা সত্তা আমাৰ মাজৰ পৰা হঠাতে নাইকিয়া হৈ গ'ল। গতিকে আমি আহ্বান জনাম যে চৰকাৰকো ইয়াৰ পৰাই আহ্বান জনাম যে আমাক ন্যায় প্ৰদান কৰক, দোষীক কঠোৰতম শাস্তি প্ৰদান কৰক। আৰু তাৰ লগতে আমি যদি জুবিন গাৰ্গক আমাৰ মাজত জীয়াই ৰাখিব বিচাৰোঁ তেতিয়াহ'লে আমি এটা কথা লক্ষ্য কৰিব লাগিব যে আজি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰখন বহু জাতি জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হৈছে। গতিকে আমি জুবিন গাৰ্গক যদি জীয়াই ৰাখিব সঁচাকৈ লাগে আমাৰ মাজত, তেতিয়াহ'লে আমি কিন্তু জাতি ধৰ্মৰ ঊৰ্ধত এখন সমাজ গঢ় দিব লাগিব। আমি জাতি ধৰ্মৰ ঊৰ্ধত এখন ভাতৃত্ববোধৰ সমাজ গঢ় দিলেহে কিন্তু জুবিন গাৰ্গৰ যি তেওঁ বিচাৰিছিল তেওঁৰ আত্মাই কিন্তু চিৰশান্তি পাব। গতিকে আজি আমাৰ কণ কণ ল'ৰা ছোৱালীয়ে মায়াবিনী গাইছে আৰু কণ কণ ল'ৰা ছোৱালীয়ে গীত পৰিৱেশন কৰিছে। এই কণ কণ ল'ৰা ছোৱালীৰ মাজত তেওঁলোকে সুৰত গাইছে নে নাই সেইটো ডাঙৰ কথা নহয়, মায়াবিনীটো এটা প্ৰাৰ্থনালৈ পৰিৱৰ্তন হৈছে। মোৰতো এনেকুৱা লাগিছে মোৰ ৰূপজ্যোতি কৰ্মীৰ মুখতো মায়াবিনীটো ভাল লগা হৈছে। আপোনালোকৰ কি নাজানো, মোৰ সঁচাকৈ পুনৰবাৰ যদি চাওঁ মই তেখেতৰ মুখতো মায়াবিনীটো ভাল লগা হৈছে, কাৰণ মায়াবিনীটো এটা প্ৰাৰ্থনালৈ পৰিণত হৈছে। গতিকে আমি সকলোৱে আগবাঢ়ি আহোঁ, আমি এখন জাতি ধৰ্মৰ ঊৰ্ধত সমাজ গঢ় দিওঁ, তেতিয়াহে মই ভাবিছোঁ যে জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰিব। আৰু চৰকাৰলৈ আমাৰ আহ্বান, তেওঁ ন্যায় লাভ কৰক। আৰু মই ইয়াৰ পৰাই মই সমগ্ৰ নখঙীয়াবাসী ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।